নমস্কাৰ। সম্প্ৰতি অসমত আলফাৰ বিষয়টো পুনৰ চৰ্চালৈ আহিছে। আলফাক এইবাৰ নতুন ৰূপত চৰ্চা কৰা হৈছে। ইয়াৰ প্ৰথম কথা হ'ল যে আলফাৰ শিবিৰত অগা পিছাকৈ কেইবাজনো যুৱক যুৱতীক মৃত্যুদণ্ড বিহা হৈছে। দ্বিতীয়তে আলফাক লৈ চৰ্চালৈ আহিছে যে শীঘ্ৰেই হয়তো নৱেম্বৰৰ পহিলা পষেকতে বা সপ্তাহৰ ভিতৰত এখন চুক্তি স্বাক্ষৰ হ'বলৈ গৈ আছে। আৰু চুক্তি স্বাক্ষৰৰ মূল বিষয়টো হ'ব 1951 চনক নাগৰিকত্ব ভিত্তিবৰ্ষ। এই ধৰ্মে বাতৰি ইতিমধ্যে প্ৰকাশ পাইছে। এই দুইটা বিষয় লৈ পেলাই আজি আমি প্ৰাগ নিউজৰ মজিয়াত প্ৰতিপক্ষ শিতানত আলোচনা কৰিবলৈ লৈছোঁ। মোৰ সৈতে ষ্টুডিঅ'ত আছে কল্পজ্যোতি নেওগ, আলফাৰ প্ৰাক্তন বৈদেশিক সচিব, দৈনিক অসমৰ জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰী। নমস্কাৰ। আৰু মোৰ সৈতে লাইনত থাকিব আলফা স্বাধীনৰ শীৰ্ষ নেতা তথা মুখ্য সাংবাদিক পৰেশ বৰুৱা ডাঙৰীয়া। মই তেখেতকো ইয়ালৈ স্বাগতম জনাইছোঁ। আৰু আমাৰ সৈতে অসমৰ বিভিন্ন ঠাইত কেইবাজনো সাংবাদিক সংযোজিত হৈ আছে। আমি প্ৰথমতেই পৰেশ বৰুৱা ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম যে শেহতীয়াকৈ যে আলফাৰ শিবিৰত 4জন যুৱক যুৱতীক মৃত্যুদণ্ড বিহাক লৈ পেলাই যিটো বিতৰ্কৰ সৃষ্টি হৈছে যে আলফাই কি সংবিধানৰ আধাৰত তেওঁলোকৰ মৃত্যুদণ্ড বিয়া হ'ল বা কি ধৰণে হত্যাকাণ্ড সংঘটিত হ'ল, এই গোটেই বিষয়টোৰ সম্পৰ্কত আপোনাৰ পৰা আজি প্ৰত্যক্ষভাৱে অসমৰ ৰাইজে জানিব বিচাৰিছে। পৰেশ বৰুৱা। ধন্যবাদ। আপুনি যিটো প্ৰশ্ন কৰিছে সেই প্ৰশ্নটো উত্তৰ দিয়াৰ আগতে আপোনাৰ লগতে প্ৰাগ নিউজৰ সমূহ কৰ্মকৰ্তা লগতে আজি আপোনাৰ প্ৰাগ নিউজৰ ষ্টুডিঅ'ত যিসকল গণ্যমান্য ব্যক্তি আছে তেখেতসকলৰ মোৰ আন্তৰিক শ্ৰদ্ধা জনাই যি আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ওলাইছো। আপুনি যিকেইটা যিটো বিষয়ত প্ৰশ্ন কৰিছে, আমাৰ শিবিৰত বিভিন্ন ধৰণৰ মৃত্যুদণ্ড বা অতি সম্পত্তি যিটো হৈ গ'ল এই কথাটোৰ ওপৰত আপুনি প্ৰশ্ন কৰিছে। আৰু সেই বিষয়টো আমি আগতেই কৈ গৈছো, আমাৰ বিবৃতিটো স্পষ্টকে দিয়া হৈছে। আমাৰ বিবৃতিবিলাক আৰু বিশেষকৈ আলফা সংবিধানৰ যিটো বিচাৰৰ যিবিলাক ধাৰা এইবিলাক নজনাকৈ বিভিন্ন ধৰণে বিভিন্নভাৱে মন্তব্য কৰিছে। আৰু এই মন্তব্যৰ পৰিপ্ৰেক্ষিতত হয়তো কালিও দেখিছো, পৰহিও দেখিছো, প্ৰতিদিনাখনিৰ পৰা এইবিলাক আমি বাতৰি কাকত বা অন্যান্য প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক মিডিয়াৰ যিসকল ব্যক্তি আছে বা সাংবাদিক আছে তেখেতসকলো পৰিৱেশন কৰি আছে সকলোবিলাক। কিন্তু এটা সম্পূৰ্ণ তথ্য নজনাকৈ কি হৈছিলে আমি বাৰে বাৰে কৈ আহিছো। আমাৰ 10-12জন বিষয়া সদস্যা সকলোৱে মিলি সুন্দৰকে তেখেতসকলৰ বক্তব্যবিলাক আপোনালোকৰ চেনেলৰ বা বিভিন্ন যিবিলাক মানে ইলেক্ট্ৰনিক মিডিয়া আছে, ইভেন দ্য প্ৰিণ্ট মিডিয়াটো এইবিলাক ওলাই আহিছে। তাৰ পিছতো আমাক একেগিটা কথাই আকৌ পুনঃ আমাক সুধি আছে। আমি কৈছো আমাৰ সংবিধানৰ মতে বিশেষকৈ এজেড অসম, লাচিত হাজৰিকা আৰু জোনমণি চেতিয়া, জোনমণি অসম বুলি আমি জানো, এই দুইজন ব্যক্তিৰ দ্বাৰা মিলি কেনেকৈ কি কাম কৰিছিলে, কিমান চনৰ পৰা কেনেকৈ কৰি তন্নতন্নকৈ আমি প্ৰতিটো বিষয়তে আমি 17টা যিটো 17টা গোচৰ আছিলে 17টা গোচৰে আমি জনগণক জনাইছো আপোনালোকৰ যোগেদি। আৰু এইখিনি আকৌ আজি আপোনালোকে সুধিছে, এই আগতে আপোনালোকে যেনে আমাৰ সংবিধানখন চাই লওক আৰু বিচাৰ প্ৰক্ৰিয়াটো চাই লওক। আৰু প্ৰথমে আমাক বিচাৰ প্ৰক্ৰিয়াটো বিভিন্নভাৱে প্ৰশ্ন কৰিছে। এটা সংগঠন 4টা দশকৰ ওপৰত যি আমাৰ মানে এখন সংবিধান আছে তাৰ ওপৰত এতিয়াও মানে চলি আছে, কি কয় তাৰ ওপৰত মানি আমাৰ গোটেই সংগঠনটো নীতি আদৰ্শ বা সংবিধানত যিবিলাক দফা নেমানিলে কি হয়, মানিলে কি হ'ব সেইবিলাক তন্নতন্নকৈ দিয়া আছে। আৰু বিচাৰ প্ৰক্ৰিয়াৰ ওপৰতো আমি সেইমতে চলাইছো আমাৰ সংবিধানৰ মতে। তাৰ পিছতো আমাৰ ওপৰত বা নজনাকৈ হিয়েৰছে কোনোবাই কোৱা বতাহত উৰি যোৱা কথাৰ ওপৰত ভিত্তি কৰি বিশেষকৈ শত্ৰুপক্ষৰ যিসকলে বিশেষ বা উপনিৱেশিক শাসক গোষ্ঠীৰ দ্বাৰা যিবিলাক কৌশল অৱলম্বন কৰিছে তাৰ পৰিপ্ৰেক্ষিততে আমাৰ সংগঠনৰ ভিতৰত কিছু ঘটনা নঘটা নহয়। সেই ঘটনাৰ পৰিপ্ৰেক্ষিততো আজি কাৰোবাক মৃত্যুদণ্ড দিব লগা পৰিছে। কোনোবাই চোৱাংচোৱা বৃত্তিৰ লগত জড়িত হৈ আমাৰ সংগঠনটো ধ্বংস কৰিবলৈ আহি আছে অহৰহ। আজি নহয়, বহু দিনৰ পৰা আৰম্ভণিৰ পৰা চলি আছে, আজিও পৰ্যন্ত কৰিছে। এইবিলাক শত্ৰুপক্ষৰ ৰচনাৰ যোগেদি যিবিলাক ৰচনা কৰি আমাৰ মাজলৈ প্ৰক্ষেপ কৰে, যেতিয়া প্ৰকাশ পায় সিহঁতে লজ্জা ঢাকিবৰ কাৰণে আমাৰ ওপৰত আপোনালোকৰ যোগেদি চেনেলে হওক বা বিভিন্ন ব্যক্তিৰ যোগেদি আমালৈ বিভিন্ন ধৰণৰ বান
প্ৰক্ষেপ কৰে যাতে আমি সংগঠনৰ আমি ব্যক্তিগতভাৱে হওক বা দলীয়ভাৱে হওক বা সংগঠনটো যাতে জনমানসত হেও হয় এই আজি এই সৃষ্টি কৰি আছে এইবিলাক বস্তু। আৰু নয়নমণি প্লাছ এজেড অসমে কি কৰিছে তন্নতন্নকৈ 17জন বা 10জন ব্যক্তিয়ে দি গৈছে। তাৰপিছতো আমাৰ কোনো মানে আমি যুক্তি আছে বুলি মই নেভাবো। মই নিজেও কৈ গৈছো কি কৰিছে খালি দুজন ল'ৰাটো কেতিয়াবাই মৃত্যু সেই বুজিছে মই নিজে নিজ মুখে কৰিছো। আমাৰ দুজন মানে সদস্য পলাই গৈছিলে, পলাই যাওঁতে আমি সেই যেতিয়া ধৰি আনিছে আমাৰ ল'ৰাই ধৰিছে নিৰস্ত্ৰভাৱে ধৰি আহিছে। ধৰাৰ পিছত এই যে অসমে একেবাৰে ক্ল'জ ৰেঞ্জৰ পৰা দুইজনকে হত্যা কৰিছে। ল'ৰাই প্ৰতিবাদ কৰাৰ পিছত আমাৰ সদস্যসকলে প্ৰতিবাদ কৰাৰ পিছতো এটা ভুৱা এটা তথ্য য'ত নেকি এনকাউণ্টাৰ বুলি কৈছে, ডেড বডি পোৱা নাই, এইটো আমাক লিখিতভাৱে কেম্পৰ পৰা আহিছে। আৰু পিছত কনফেছ কৰিছে। কনফেছ কৰাৰ পিছত মই নিজেই নিজ মুখে ব্যক্ত কৰিছো, সংগঠনৰ মুৰব্বী হিচাপে টেলিভিশ্যনৰ যোগেদি মই প্ৰকাশ কৰিছো। এই এনেকুৱা এইটো এটা জঘন্য অপৰাধ কৰিছে, যিহেতু নেকি নিৰস্ত্ৰভাৱে পলাই যোৱা আমি আজিলৈকে এজনকো মৃত্যুদণ্ড দিয়া নাই। যদি আমি কায়ত্ব কৰিব পাৰো, কাউন্সিলিং কৰো, কাউন্সিলিং কৰি আকৌ বুজাও, তিনিবাৰ দুবাৰ যদি কৰে 3বাৰ আমি এইটো মৃত্যুদণ্ডৰ আমি প্ৰক্ৰিয়াটো লৈছো। এই দুজন ল'ৰাক কৰাৰ কাৰণেতো আমি এই প্ৰথম এইটোৰ অভিযোগটো এইটো গুৰুতৰ অভিযোগ। যিটো পলালেও যিটো নিৰস্ত্ৰভাৱে পলাইছে, ধৰিছে এজেড অসমে ধৰা নাছিলে, ধৰিছে অন্য সদস্যসকলে। আৰু এই বিষয়টো কিয় মাৰিলে সেই বিষয়টোতো ওলাই পৰিছে, জনগণক আমি স্পষ্টভাৱে কৈছো। আৰু এইটো কাৰণে এনেকুৱা হৈছে বিষয়টো এতিয়া পৰৱৰ্তী নহয়তো এজেড অসম তাৰ কাৰণেতো এটা বা তাৰ এটা মৃত্যুদণ্ডৰ যোগ্য বুলি আমি তাক মৃত্যুদণ্ড দিয়া হৈছে। দুইজনে মিলিতো পলাইছিলে, চব কথা কৈ দিয়ে বুলি তাতে স্পটত নিজে নিজে এটা ডিচিশ্যন লৈ লৈছে। আৰু ডিচিশ্যনটো লৈ হত্যা কৰি নিজে আকৌ তাতে জাননী প্ৰকাশ কৰিছে। সেই জাননী আমি বহু দিন যিহেতু কৈছো কমিউনিকেশ্যন কাট আপ কৰি লৈছে। সংযুক্ত মুক্তি বাহিনীৰ স্বাধীনৰ যিমান বিষয়ববী আছে, ইভেন লৱাৰ কাউন্সিলৰ সভাপতিলৈও খবৰ দিয়া নাই, তাৰপিছতে লৱাৰ কাউন্সিলৰ সম্পাদকলৈও খবৰ দিয়া নাই, নিদি ইমান নিজৰভাৱে একচুতীয়া এইবিলাক কামবিলাক কৰি আহিছিলে। ইয়াৰ আগতেও নহয়, আজি এজেড অসমৰ বিষয়ে মই বাৰে বাৰে কৈছো 2018ত মাফ কৰি দিছো। সেইকাৰণে মাফ কৰিছো, এজন জ্যেষ্ঠ কিছু কন্ট্ৰিবিউশ্যন আছিলে, সেই মাফ কৰি দিছো অকল কেৱল মাত্ৰ 20 দিন আমাৰ কাষ্টডিত আছিলে, তাৰপিছতে 6 মাহ শ্ৰমদান দিছিলে, তাৰপিছত মাফ কৰি তাক আকৌ এটা সভাপতি উপসভাপতি আসনত আমি উপদিষ্ট কৰিছিলো। এই কথাটো আপোনালোকক ইমান বাৰে বাৰে কৰাৰ পিছতো এই ল'ৰাটো এই দুইজন মইতো নিজ মুখে কৈছো এই ল'ৰা মৃত্যুজন দুজন ল'ৰা আমাৰ নগাঁৱৰ সদস্যজন, তাৰপিছত মানে কি কয় বৰপেটা সদস্য দুজনক দুইজনে অন্যায়ভাৱে হত্যা কৰিছে। হত্যা কৰি এনকাউণ্টাৰ, আমি কৈছো পুলিচৰ দৰে এনকাউণ্টাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। ইয়াৰ কাৰণটো হৈছে ভাৰতীয় চোৱাংচোৱা, অসম পুলিচৰ চোৱাংচোৱা লগ লাগি গোটেই এইটো ডিফাং কৰিব বিচাৰিছিলে। আৰু এই কথাবিলাক আমি কৈছো, আজি আমি সাংবাদিক বন্ধুকো আমি আহ্বান কৰিছো, এবাৰ আহক, সত্যটো জানি লওক। আৰু ইমানবিলাক আমি আমাৰ সদস্যাই বা বিষয়ববীয়াই সুন্দৰকৈ এটা ভিডিঅ' যোগেদি আমি পঠাই দিছো। তাৰপিছতো আকৌ শত্ৰুৱে যিটো কয়, আজি ধৰক অসমৰ মানে অসম পুলিচৰ ডিজিপি গৰাকীয়ে যি বক্তব্য দি আছে, স্বৈৰাচাৰী বা এনেকুৱা ধৰণৰ হত্যা হৈ আছে, আমি হত্যা কৰা নাই, সংবিধানে কৰিছে। সংবিধানৰ এতিয়া ভাৰতৰ সংবিধানখন, ইয়াত সংবিধানৰ অধীনত যি বিচাৰ বিভাগ আছে, বিচাৰ বিভাগ আজিলৈকে কিমান হত্যা কৰিল, কিমান এই বিচাৰ বিভাগৰ দ্বাৰাই কোৰ্টত যিবিলাকৰ ন্যায়ালয়ত কিমানক মৃত্যুদণ্ড দিছে। এইটো অপৰাধ নেকি? যিবিলাক বিচাৰক আছিলে সেই বিচাৰকৰ অপৰাধ নেকি? অপৰাধীয়ে যিবিলাক অপৰাধ কৰিছে সেইবিলাক বিচাৰ কৰি অপৰাধ দিছে। ভাৰতীয়সকলক আমি কৈছো নেকি ভাৰতীয় সংবিধানে এই কাম কৰিছে? আমাৰ এখন সংবিধান আছে। মানে আলফাৰ শিবিৰত যিকেইটা হত্যাকাণ্ড বা মৃত্যুদণ্ড দিয়া হ'ল সেইটা মানে আপোনালোকৰ সংবিধান অনুসৰি কৰা হৈছে, নহয় জানো? কিন্তু এই পৰিৱেশটোৱে এতিয়া আপোনালোকৰ ফালৰ পৰা যিটো বিবৃতি দিয়া হৈছে বা যি ধৰণৰ কথা সেইবোৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে, যথেষ্ট সংখ্যক বাতৰি কাকত বা টিভি চেনেলতে হওক গোটেইবোৰ প্ৰকাশ পাইছে। কিন্তু এই প্ৰক্ৰিয়াটোৱে যি ধৰণৰ মৃত্যুদণ্ড দিয়া হৈছে বা এই প্ৰক্ৰিয়াটোৱে এটা ভীতি বা সন্ত্ৰাসময় এটা পৰিৱেশো বা আলফা সম্পৰ্কত সাধাৰণ মানুহৰ মাজত আপোনালোকৰ কথাখিনি প্ৰকাশ পাইছে, কিন্তু এটা সৃষ্টি কৰিব পাৰে নেকি? নহয়, আৰু এটা বেলেগে ৰং মেছেজ গৈছে। শুনক আপুনি, এতিয়া যে বিতৰ্কটো সৃষ্টি কৰিবলৈ বিচাৰিছে, আমি এজেড আৰু
নয়নমণিৰ ওপৰত আপোনালোকে ক'ব পাৰে যে এইটো মৃত্যুদণ্ড আমি দিছো আৰু যি দুজন আগতে যি দুজনৰ আগতে এই এজেড অসম নয়নমণিৰ দ্বাৰা মানে পৰিচিত হৈ যি ধৰণে হত্যা কৰিলে সিহঁতৰ নিজৰ কথা ঢাকিবৰ কাৰণে নিজৰ ৰহস্য ঢাকিবৰ কাৰণে যিটো সিহঁতি যে ইণ্টেলিজেন্সৰ হৈ কাম ভাৰতীয় চোৰাংচোৱা হৈ অসম পুলিচৰ হৈ কাম কৰি আছে সেইটো ঢাকিবৰ কাৰণে আৰু সিহঁতে যে পলুৱাইছিলে দুইজনক সেইটো ঢাকিবৰ কাৰণে সিহঁতি কেতিয়াবাই কৰিছেতো তাৰ ওপৰত এইটো বিচাৰ হৈছে অকল অন্যান্য বিষয়ত এইটো অনুষাংগিক কিন্তু তাৰ ওপৰতে এইটো বিচাৰ হৈছেতো কিয় মাৰিলি এইটো কথাটো উল্টা ভাৱে বিশেষকৈ কৈছে যে সেই দুজনক এতিয়া নতুনকৈ মৃত্যুদণ্ড আলফাই মৃত্যু দিয়া নাই ভাৰতীয় চোৰাংচোৱাৰ দ্বাৰা এজেণ্টৰ দ্বাৰাই দিছে সেইটো কাৰণে আমি দায়ী কিয় আমি দায়িত্ব ইয়াক বিচাৰ কৰি তাক উপস্বভাৱ দি হৈছিলে সি জড়িত আছে কাৰণে তাকো আমি শাস্তি দিছো আমাৰ যিটো বিচাৰ প্ৰক্ৰিয়া কিমান উন্নত সেইটো আপোনালোকে কৰে নকৰে অসমৰ সংগ্ৰামী জনতাই বুজি পাব আমি যে সেই দুজন পলাই গৈছিলে তাকো আমি ক্ষমা দৃষ্টিৰে চাইছিলো আগতে বহু পলাই গৈছে আহিছে আকৌ এতিয়াও আছে সিহঁতকতো আমি হত্যা কৰা নাই এই কথাবিলাক নকৈ এতিয়া কি প্ৰতিটো টেলিভিশ্যনে কি কৈছে এই দুজনক হত্যা কৰিছে আমি হত্যা কৰা নাইতো এই ভাৰতীয় চোৰাংচোৱাৰ দ্বাৰা বুজি পাইছো এই কথাটো জনাইব লাগে এতিয়া মই কথাটো হ'ল এনেকুৱা ধৰণৰ যে আলফাৰ শিবিৰত মই এটা অন্যতম প্ৰসংগ ইয়াৰ লগতে সংগতি ৰাখিবলৈ এটা কথা খুজি পাইছোঁ যে আলফাৰ শিবিৰত এতিয়া কিমানমান কেডাৰ মানে সক্ৰিয় হৈ আছে কি ধৰণে তেওঁলোক মানে হেৰি হৈ আছে তেওঁলোকৰ মাজত এনেকুৱা ধৰণৰ এই ধৰণৰ কথাবোৰে তেওঁলোকৰ মাজত কিবা পৰিৱেশ সৃষ্টি কৰিব পাৰে নেকি আপোনাক জানিব বিচাৰিছোঁ আপুনি যিটো প্ৰশ্ন কৰিছে কিমানমান কোন সংগঠনে বিপ্লৱী মৃত্যুদণ্ড দিয়া হ'ল অকণমান মৃত্যুদণ্ড দিয়া হ'ল এইটোৱে এটা তেওঁলোকৰ মাজতো কিবা তেনেকুৱা ভীতিগ্ৰস্ততা বা তেনেকুৱা আতংকিত পৰিৱেশ এটা সৃষ্টি কৰিব পাৰে নেকি নহয় আপুনি অনুমান কৰক আপুনি এটা মই আভাস দিব লৈছো আমাৰ তাত তিনিটা বিয়াগুম আমাৰ শিবিৰ আছে তাৰ উপৰি ক্ষুদ্ৰ বহুতো আছে আমাৰ এইটো যে আমি দিব নোৱাৰো এটা আপুনি এটা যিটো মূল প্ৰথম মিডিলত থকাৰ পৰা একেবাৰে কণাত ইটো কণালৈ এইটোৱে 10 দিন খোজকাঢ়ি যাব লাগে এই 10 দিনৰ এটা বিয়াগুম এটা কেম্প আছে ইফালে 10 দিন খোজকাঢ়ি যোৱাৰ পিছতো এটা বিয়াগুম কেম্প আছে তাৰ মাজত বহু সৰু আমাৰ ক্ষুদ্ৰ শিবিৰ আছে এই কথাটো আপোনালোকে জনা প্ৰয়োজন এজেড আছিলে এটা কেম্পৰ সি অধিকাৰী আছিলে এটা কেম্পৰ আমাৰ আছে ডাঙৰ কেম্প চব ডাঙৰ কেম্প এইবিলাক ডাঙৰ কেম্প অকল সৰু সুৰা কেম্প নহয় 10 জন 20 জন বা 50 জন থকাৰ কেম্প নহয় ডাঙৰ কেম্প এই কথাটো আপোনালোকে জনাওক ইটো কেম্পৰ পৰা ইটোলে 10 দিন খোজকাঢ়িব লাগে ইটো কেম্পৰ পৰা আকৌ বোলে মানে 10 দিন খোজকাঢ়ি যদি একেবাৰে ইমূৰৰ কেম্পটোৰ পৰা সিমূৰলৈ 15 দিন খোজকাঢ়িব লাগে 15-16 দিন খোজকাঢ়িব এই ধৰণৰ আমাৰ কেম্প বিলাক আছে এই কথাটো আপোনালোকে জানিব লাগিব এইবিলাকতো আপোনালোকে নাজানে তাৰমানে কথাটো এনেকুৱা এই ধৰণৰ প্ৰশ্নবিলাক সাধাৰণতে উত্থাপিত হৈ থাকে কথাবিলাক হয়তো আপোনাক সোধা নাই বা উত্তৰ হয়তো আপুনি তেনেকুৱা হয়তো হেৰি হোৱা নাই মই সেইকাৰণে সুধিলোঁ কথাটো মই এই বিষয়টো মই যে আজি আপুনি যিটো স্পষ্টীকৰণ দিলে চৰকাৰৰ পক্ষই কি দিয়েটো বেলেগ কথা কিন্তু আপোনাৰ ফালৰ মই যে গোটেইখিনি কথা আজি ওলাই পৰিছে আজি যিখিনি কথা কৈছে আজি গতিকে মই আপোনাক ইয়াৰ সৈতে আৰু এটা বিষয় আপোনাৰ পৰা জানিব বিচাৰিব অসমৰ মানুহে জানিব বিচাৰিব যে নৱেম্বৰত খুব কম নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাপন্থী আলফাসকল এখন বৈঠক হ'ব দিল্লীত আৰু বৈঠকখনত বিদেশী নাগৰিকৰ ভিত্তিবৰ্ষ 1951 আলফা ফলৰ প্ৰস্তাৱ দিছে আলোচনাপন্থীসকলে আৰু সেইটো কেন্দ্ৰীয় চৰকাৰে খুব সম্ভৱ গ্ৰহণ কৰিব পাৰে এইটো সাংঘাতিক ধৰণে চৰ্চা হৈছে এই সম্পৰ্কত আপোনাৰ অভিমত জানিব বিচাৰিছোঁ প্ৰথম প্ৰাগ নিউজত আপুনি মন্তব্য প্ৰকাশ কৰিব বুলি আমি ভাবিছোঁ যে অসমৰ মানুহে এবাৰ জানিব বিচাৰিব এই সম্পৰ্কত আপুনি মন্তব্য কি কৰে আপোনাৰ প্ৰতিক্ৰিয়া কেনে হ'ব জানিব বিচাৰিছে মানুহে ধন্যবাদ আপোনাৰ প্ৰশ্নটো মই অসমৰ জনগণক সন্মান জনাই মই দিবলৈ বিচাৰো সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন লক্ষ্য উদ্দেশ্য অসম স্বাধীনৰ যিটো লক্ষ্য উদ্দেশ্য ইয়াত 51 বিদেশী বিতৰণ কৰাৰ এইটোৰ লগত আমাৰ সম্বন্ধ নাই এই সম্বন্ধটো আছে আছুৰ সম্বন্ধ আছু ইয়াৰ ওপৰত চুক্তিও কৰিছে ইয়াত কোনো আজি যিটো যিসকলে আলফা যিসকলে অৰবিন্দ ৰাজখোৱা ডাঙৰীয়া নেতৃত্বত যি আলোচনাৰ পাতনি মেলি আছে বা আলোচনাৰ একেবাৰে সামৰণি মাৰিবলৈ গৈ আছে সেইটোত আমাক সুধি লাভ নাই আমাক এইটো 71 আমাক সুধিব লাগে আপোনালোকে সাৰ্বভৌম স্বাধীন অসমৰ ওপৰত কি কয় সাৰ্বভৌম স্বাধীন অসম আলোচনা কৰিব না নকৰে এইটোৱে কথা সুধিব যিটো আমাৰ এইটো মুখ্য বিষয়ও নহয় আৰু এই কথাটো আছুৱে কি ক'ব
আছুৱে কি ক'ব? আছুৱেটো যিহেতু নেকি ইয়াৰ ওপৰত ইতিমধ্যে এখন চুক্তি হৈ আছে, ইমপ্লিমেশ্যন হওক নহয় সেইটো পিছৰ কথা, কিন্তু চুক্তি হৈ আছে, এইটো ইমপ্লিমেশ্যন হ'বলৈ আৰু কিমান যুগ লাগিব সেইটো পিছৰ কথা। কিন্তু কথাটো হৈছে আছুৱে প্ৰশ্ন কৰিব পাৰে, আপোনালোকে প্ৰশ্ন কৰিব পাৰে, অৰবিন্দ ৰাজখোৱাক কৰিব পাৰে, অনুপ চেতিয়া ডাঙৰীয়াক ক'ব পাৰে, তাৰপিছতে আৰু কোন কোন আছে সংশ্লিষ্ট যিসকল ব্যক্তি জড়িত সেইসকলক 71 না 51 লাগে, সেইটো আমাৰ পৰাতো আমিতো সেইটোতো কোনো ছাপোৰ্ট কৰা কথা নহয়তো। আমি এইটো কোনো এটা বিষয়ত আমি ছাপোৰ্ট কৰা নকৰা আমি তাত মূৰ ঘমাবলৈ প্ৰয়োজন নাই, যিহেতু আমি জানো সেইটো আমাৰ সংযুক্ত মুক্তি বাহিনী অসমৰো নাছিলে, সেইটো বিষয় অসমৰো নাছিলে, এতিয়া সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰো এইটো বিষয় হ'ব নোৱাৰে মোৰ মতে দেই, আৰু আমাৰ সংগঠনৰ মতে সংযুক্ত মুক্তি মই আপোনাৰ সৈতে পুনৰ সংযোগ হ'বৰ কাৰণে চেষ্টা কৰিম। এইখিনিতে প্ৰতিপক্ষ এটা সামান্য বিৰতি ল'ব বিচাৰিছোঁ। আমি বিৰতিৰ পূৰ্বে পৰেশ বৰুৱা ডাঙৰীয়াৰ সৈতে কথা পাতি আছিলোঁ। তেখেতে নাগৰিকত্ব ভিত্তিবৰ্ষ 1971-51 সম্ভৱ এটা স্পষ্ট তেওঁৰ মন্তব্য আলফা স্বাধীনে কি বিচাৰে সেইটো ক'লে, আৰু আলফাৰ শিবিৰত মৃত্যুদণ্ডক লৈ তেওঁ কিছু কথা তেওঁ স্পষ্টভাৱে ক'লে যে আমাৰ কিছুমান বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশন কৰা বুলি তেওঁ অভিযোগ কৰিছে, তেওঁ স্পষ্ট কৰিছে। এতিয়া মই বিচাৰিম আলফাৰ প্ৰাক্তন বৈদেশিক সচিব কল্পজ্যোতি নাগৰ ওচৰত যাব বিচাৰিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে আলফাৰ শিবিৰত মৃত্যুদণ্ডক লৈ যিটো বিতৰ্ক, কি আপুনি থকা সময়ত তেনেকুৱা কিবা ঘটনা ঘটিছিল নেকি? আপুনি তেনেকুৱা কিবা ঘটনাৰ প্ৰত্যক্ষদৰ্শী আছিল নেকি? মই প্ৰথমতেই পৰেশ বৰুৱা মহাশয়ক ধন্যবাদ জনাইছোঁ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। বহুদিনৰ মূৰত এনেকৈ তেখেতক দেখা পাইছোঁ, ভাল লাগিছে। আৰু দ্বিতীয় কথাটো, তেখেতে যিখিনি কথা কৈছে যে তেখেতসকলৰ সংবিধানৰ মানে আলফা স্বাধীনৰ সংবিধানৰ বহিৰ্ভূত কামৰ কাৰণে আৰু ভাৰতীয় চোৰাংচোৱাগিৰি কৰাৰ কাৰণে তেওঁলোকক মানে মৃত্যুদণ্ড দিয়া হৈছে, শাস্তি বিহা হৈছে। আৰু তাৰ আগতো আকৌ দুজনে তেওঁলোকৰ মাজতেই চোৰাংচোৱাগিৰি কৰি পেলাই দুজনক হত্যা কৰিছে। গতিকে তেওঁ কথাখিনি স্পষ্টভাৱে কৈছে। আমি ইমান দূৰৰ পৰা কেনেধৰণে বিচাৰ প্ৰক্ৰিয়া চলিছে, কি হৈছে এইটো কথা নাজানো, কিন্তু মই মহাশয় পৰেশ বৰুৱা মহাশয়ক লগতে অসমৰ ৰাইজক এটা কথা ক'ব বিচাৰিছোঁ যে এই যে মৃত্যুদণ্ড দিয়ে, ই কিন্তু মানুহৰ মাজত এটা সন্ত্ৰাসৰ সৃষ্টি কৰে। মৃত্যুদণ্ড দিছে, মৃত্যুদণ্ড দি আকৌ গৃহস্থ মানে ঘৰৰ মানুহকো জনাই দিছে যে এইকাৰণে মৃত্যুদণ্ড দিছোঁ, ৰাজহুৱাকৈ জনাইছে। এই কথাখিনিয়ে কি হয়, মানুহৰ মাজত এটা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু সন্ত্ৰাসিত হয় মানুহখিনি। হয় খাই এতিয়া যদি তেওঁ সংবিধানৰ বহিৰ্ভূত কিবা কামৰ কাৰণে মৃত্যুদণ্ড দিছে, সেইটো তেখেতসকলৰ নিজস্ব কথা বা আলফাৰ নিজস্ব কথা। কিন্তু যদি কোনোবা সংগঠনলৈ গৈ সংগঠনৰ পৰা ঘূৰি আহিবৰ কাৰণে চেষ্টা কৰোঁতে তেওঁক মৃত্যুদণ্ড দিয়া হৈছে, সেইটো কিন্তু মানি ল'ব নোৱাৰি। আৰু তেখেতে কৈছে যে আমি 3বাৰলৈকে তেওঁক বুজাওঁ, কাউন্সিলিং কৰোঁ, তাৰ পিছতো যদি তেওঁ তেনেকুৱা কৰে হয়তো তেনেধৰণৰ ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰে। মোৰ কথা হ'ল আলফা সংগঠনটো এটা যদিও সশস্ত্ৰ সংগ্ৰামী সংগঠন, বিপ্লৱী সংগঠন, কিন্তু এইটো এটা স্বেচ্ছাসেৱী দল, স্বেচ্ছাসেৱী। কাৰণ এটা মানুহে স্বয়ংক্ৰিয়ভাৱে স্বেচ্ছাই তাত যোগদান কৰে। য'ত স্বেচ্ছাসেৱী সংগঠনবিলাকৰ মানুহে স্বেচ্ছামূলকভাৱে আকৌ ওলাই আহিব পৰা প্ৰক্ৰিয়াটো মই ভাবোঁ ব্যাহত কৰিব নালাগে। আপোনালোকৰ দিনত আছিলে, আপুনি থকা সময়ত? মই আছিলোঁ, কিন্তু তেতিয়া এনেধৰণৰ ঘটনা সংঘটিত হোৱা নাছিলে। এই ঘটনাবিলাক স্বেচ্ছামূলকভাৱে ওলাই অহাৰ হেৰিটো আপোনালোকৰ দিনত আছিলে? কিছুমান স্বেচ্ছামূলকভাৱে ওলাইছিলে, কিছুমানে মহাশয়সকলৰ পাৰ্মিশ্যন লৈছিলে, কাৰোবাৰ অসুখ হৈছিলে, কাৰোবাৰ ঘৰৰ প্ৰব্লেম হৈছিলে, কিছুমান এনেধৰণে বহু মানুহ তেনেকৈ স্বেচ্ছামূলকভাৱে ঘূৰি আহিছে। মই ভাবোঁ যে এতিয়াও সেই প্ৰক্ৰিয়াটো তাৰমানে ব্যাহত হ'ব নালাগে। স্বেচ্ছামূলকভাৱে স্বেচ্ছাসেৱী সংগঠন এটালৈ গ'লে স্বেচ্ছাসেৱক হিচাপেই তেওঁ আকৌ নিজৰ ইচ্ছা অনুযায়ী তেওঁ ঘূৰি আহিব পাৰে। কিন্তু সেই ক্ষেত্ৰত সংগঠনে নিশ্চয় তেওঁলোকৰ নিৰাপত্তাটো চাই চিতি সেই ক্ষেত্ৰত পদক্ষেপ ল'ব। মই আশা কৰিছোঁ আৰু অধিক অসমীয়া যুৱক যুৱতীৰ হত্যা নহওক। এটা বিপ্লৱী সংগঠনৰ মাজত যে বিপ্লৱী সংগঠন হিচাপে এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব। তেখেতৰ স্থিতিত অটল হৈ আছে, তাৰ কাৰণেও তেখেতক মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। মৃত্যুদণ্ড খণ্ডত কিছু পৰিমাণে মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰে। তেখেতৰ মন্তব্য কৈছে আৰু চৰকাৰী পক্ষৰ পৰা বা ৰাইজে আকৌ বেলেগ ধৰণৰ এটা মন্তব্য কৰিছে। ফলত কি হয়, এটা সাংঘাতিক বিভ্ৰান্তিমূলক পৰিৱেশ এটাৰ সৃষ্টি হয়। সেই পৰিৱেশটো যিমান পাৰি নোহোৱাকৈ কৰিব পাৰিলে, চলিব পাৰিলে, মই ভাবোঁ মোৰ ফালৰ পৰা মই ভাল বুলি ভাবিছোঁ। আচ্ছা, মই দৈনিক অসমৰ জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰী, এই যে
আলফাৰ শিবিৰত যিটো ঘটনা লৈ পেলাই শেহতীয়াকৈ খুব চৰ্চা হৈছে মৃত্যুদণ্ড, এইটো চমুকৈ। নমস্কাৰ। আলফাৰ প্ৰক্ৰিয়াটো এটা দীঘলীয়া প্ৰক্ৰিয়া, সকলোৱে জনা কথা। এতিয়ালৈকে 22,000ৰো অধিক অসমীয়া ল'ৰা বা আৰক্ষী নিহত হৈছে এই সংগ্ৰামৰ মাজত। আলফাৰ সম্পৰ্কত মানুহৰ এটা সময়ত ভাল ধাৰণা আছিল, কিন্তু শেহতীয়াভাৱে আমাৰ ধেমাজি বিস্ফোৰণ ধৰক, শেহতীয়াভাৱে যে মৃত্যুদণ্ড দিছে, হামাছ আৰু আলফাৰ মাজত কিবা এটা মই পাৰ্থক্য দেখা নাই। হামাছে যেনেধৰণে মানুহে মাৰিছে, ইজৰাইলত শিশুবিলাকক হত্যা কৰিছে, ঠিক তেনেকৈ ধেমাজিৰ বিস্ফোৰণত শিশু হত্যা কৰিছে। এই প্ৰক্ৰিয়াটো আৰু কিমান দিন চলাব? এই আমাৰ অসমীয়া মানুহে বিচাৰিছিল সাংবিধানিক সুৰক্ষা, 6 নং দফাৰ কাৰ্যকৰী, 6 নং জনগোষ্ঠী, তেনেবোৰ বিষয়ত আলফাৰ কোনো মাত বোল নাই। নিৰ্দিষ্ট এটা স্বাধীন অসম 1990 চনতে আলফা আমাৰ নিষিদ্ধ সংগঠন, তেওঁলোকৰ সংবিধান মতে কেনেধৰণে হত্যা কৰিছে বা কি কৰিছে সেইটো এটা সুকীয়া কথা। কিন্তু পৰেশ বৰুৱা দেৱৰ নেতৃত্বত যিখিনি শেহতীয়াভাৱে ঘটনা ঘটিছে, মৃত্যুদণ্ড, তো হামাছ আৰু এনেধৰণৰ মৃত্যু সম্পৰ্কত আৰু বেলেগ এটা দৃষ্টিভংগী মই নাভাবোঁ। চৌধুৰী, 1 মিনিট মই ৰাখি মই এই মুহূৰ্তে যাব বিচাৰিছোঁ আমাৰ সুভাষ দাসৰ ওচৰলৈ। তেওঁ বিভাগৰ দাসৰ ঘৰত আছে, তেওঁ তাৰ পৰিৱেশ আৰু সেই সম্পৰ্কত মই সুভাষ দাসৰ পৰা জানিব বিচাৰিম। এই মুহূৰ্তত মই যিহেতু বিভাকৰ কলিতাৰ বাসগৃহত আছোঁ, বিভাকৰ কলিতাৰ পিতৃ পুৰুষোত্তম কলিতা মোৰ সৈতে উপস্থিত আছে। মই তেওঁৰ পৰা কথাখিনি পোনপটীয়াভাৱে জানিবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ। ঘটনাটো যিহেতু আপোনাৰ এবছৰ পূৰ্বৰ আছিলে, 2022 চনৰ 9 মাৰ্চতে তেওঁ নিজ বাসগৃহৰ পৰা ওলাই গৈছিলে। ঘটনাটো কেনেধৰণৰ আছিলে? 2022 চনৰ মাৰ্চ মাহৰ 9 তাৰিখে বিভাগৰ কলিতা অৰ্থাৎ মোৰ ল'ৰাজন মোৰ খুৰাৰ ঘৰত, মোৰ নিজা খুৰাৰ ঘৰত ফুৰিবলৈ যাম বুলি কৈ ওলাই গৈছিল। আৰু তাৰ লগত এজন চিমলাৰ ল'ৰা কমল শৰণীয়া নামৰ ল'ৰাজন গৈছিল। ইহঁত 2জন গৈছিল। আৰু যাই পোৱাৰ পিছত সিহঁতৰ চুইচ অফে। তাৰপিছত বহুত অনুসন্ধান কৰি চুইচ অফ যেতিয়া পালোঁ, তেতিয়া মই পাঠালা SP মহোদয়ৰ ওচৰত জনালোঁ যে মোৰ ল'ৰাটো নাই। তেতিয়া তেখেতে এখন লিখিতভাৱে দিব ক'লে, লিখিতভাৱে দিলোঁ। দিয়াৰ পিছত গম পালোঁ, নিশ্চিত হ'লোঁ যে তেওঁ আলফাত গৈছে, আলফা শিবিৰতে আছে। এনেকুৱাকৈ থাকি তাৰপিছত গম পালোঁ আজি কেইদিনমান আগতে শিবিৰত পৰা পলায়ন কৰি অহা 4জন ল'ৰা সিহঁত আহি অৰুণাচল পুলিচৰ ওচৰত ধৰা দিয়ে। তাৰপিছত তাসকলক জেলত থয়। জেলৰ পৰা আহি কেইদিনমান ঘৰত সুস্থ হৈ মোক ঘৰত খবৰ দিব আহে যে আচলতে তাত খাদ্যৰ অভাৱ, তাত খাব নিদিয়েতো শব্দটো ভুল হ'ল মোৰ, মাত্ৰ 2 সাঁজ ভাত দিয়ে। ৰাতিপুৱা 6টা বজাত ভাত দিয়ে, পৰিমল চাউলৰ লাই শাক দিয়ে, এই খুৱাই। আৰু পাহাৰৰ তলত নামি পানী আনিব যাব লাগে বা ওপৰত যাব লাগে। গতিকে যিজন ল'ৰাই ঘৰত পানী গিলাচ লৈ নাখায়, তেওঁলোকক এনেকুৱাকৈ চৰম শাস্তি দিয়ে। গতিকে তেখেত মোৰ ল'ৰা আৰু যোনজন তন্ময় বৰা নগাঁৱৰ আছিল, তেখেতসকলে ভাবিলে যে আমি ইয়াত থাকিলে তিলকৈ মৰিব লাগিব, গতিকে আমি ইয়াৰ পৰা পলাব লাগিব। আৰু সেইকাৰণে সিহঁতে এটা প্লেনিং বনাই, গোটেইকেইজন ল'ৰাই প্লেনিং কৰি পলাব খুজিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ এওঁলোক 2জন আগতে পলালে। আগত পলোৱাৰ কাৰণে এখেতসকলক ধৰি পেলাই ৰাতি 2-2:30 মান বজাত পলাইছিল। আৰু এই পলোৱা খবৰটো তেওঁৰ লগৰ সতীৰ্থ আহি পেলাই মোৰ ঘৰত স্পষ্টভাৱে কৈছে। দৰকাৰ হ'লে তেখেতে কৈছে মই মিডিয়াৰ আগত ক'ম, মই ভয় নকৰোঁ, কাৰণ মোৰ জীৱন ৰক্ষা কৰিল। মই ভাবিছিলোঁ যে তাত সংগ্ৰাম কৰিম, আমি দেশ স্বাধীন কৰিম, কিন্তু মিছা কথা, মিছা সপোন। আৰু যোন এজেণ্টে, যোন দালাল, এই দালালবিলাকে ল'ৰাবিলাকক ফুচুলাই নিয়ে, ব্ৰেইন নষ্ট কৰি দিয়ে সিহঁতক। দি পেলাই এই দালাল এজেণ্টবিলাকে নি পেলাই সিহঁতক কৰে কি, তোমালোকে সুন্দৰ থাকিব পাৰিবা, সুন্দৰ খেলিব পাৰিবা, তাত থাকিলে মন ভাল হয়, ইয়াত থাকিলে কি হ'ব, এনেকুৱাকৈ ব্ৰেইন চাৰ্ভ কৰি দিয়ে, দি পেলাই লৈ যায়। আৰু সিহঁতে কৰে কি, লাগিলে সিহঁতে পইচা দিয়ে, মোবাইলৰ চিম বদলাব দিয়ে, নতুন মোবাইল কিনি দিম বুলি কয়, ঠিক এনেকুৱাকৈ লৈ যায়। বিভিন্ন ধৰণৰ প্ৰলোভন দি পেলাই লৈ যায়। আৰু ইয়াৰ ভিতৰত এতিয়া ছ'চিয়েল মিডিয়াত কিছুমানে কমেণ্ট দিছে, ইমান বেয়াকৈ কমেণ্ট দিছে, মই সিহঁতক ভয় নকৰোঁ। তাৰে ভিতৰত মই কৈ আছোঁ, এই ৰাজকোঁৱৰ তেখেতে কৈছে মোক আলফাই গুলিয়াই মাৰিব। ভাল কথা, আলফাৰ যদি ইমান সাহস। ধন্যবাদ সুভাষ।
মই এই মুহূৰ্তত আকৌ জিতেন্দ্ৰ শৰ্মা চৌধুৰীত যাম। জিতেন্দ্ৰ চৌধুৰীৰ ওচৰত কথাখিনি আধা কোৱা হৈছিল। আধা খোৱা মানে যিটো পাঠশালাৰ তেখেতৰ বক্তব্য শুনিলোঁ, আলফাৰ ম্যানমাৰৰ শিবিৰত অস্তিত্বৰ সংকট এটা দেখা গৈছে, খাদ্য সংকট দেখা গৈছে ন, আৰু খুব সম্ভৱ সদস্যৰ সংখ্যাও কমি গৈছে। পৰেশ বৰুৱা বহুত সদস্য থকা বুলি কৈছে, যদিও তেওঁ গোকাত মিছা কথা কৈছে যেন ধাৰণা এটা হৈছে। এই অস্তিত্বৰ সংকটত ভোগা সময়ত তেওঁ বিভিন্ন মানুহ অসমীয়া যুৱকক এনেকৈ ফুচুলাই নি হত্যা কৰা প্ৰক্ৰিয়াটো তেওঁ বন্ধ কৰিব লাগে। আৰু আমাৰ অসমীয়া যুৱক এনেদৰে আৰু কিমান হত্যা কৰিব? হত্যা অকল তেওঁ হত্যাকাৰী বুলি মই কোৱা নাই, সেনাইও বহুত অসমীয়া যুৱক যুৱতীক হত্যা কৰিছে। কিন্তু এনে প্ৰক্ৰিয়াত আমাৰ অসমীয়া বাৰে বাৰে অসমীয়া যুৱক অসম আন্দোলনৰ সময়ত ইমান যুৱক ঢুকাইছে, আলফাৰ এই দীঘলীয়া এটা প্ৰক্ৰিয়াত ইমান যুৱক ঢুকাইছে, আমি অসমীয়াই পাইছোঁ কি ইয়াৰ বিনিময়ত? সেইকাৰণে সমগ্ৰ বিষয়টো শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি এটা সুস্থিৰ সিদ্ধান্ত লৈ অসমীয়াৰ সুৰক্ষাৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰাটোহে গুৰুত্বপূৰ্ণ বুলি ভাবোঁ। মই এতিয়া বিৰতিলৈ যাম। বিৰতি হোৱাৰ মই কল্পজিৎ ডাঙৰীয়াৰ ওচৰলৈ আকৌ যাম। মই আকৌ পৰেশ বৰুৱা ডাঙৰীয়াৰ সৈতে সংযোগ হ'ব বিচাৰিছোঁ। বৰুৱা ডাঙৰীয়া শুনা পাইছে আপুনি? আপুনি এই যে যিটো অভিযোগ আহিছে যে খাদ্য সংকট, তেওঁলোকক চৰম শাস্তি দিয়া হয়, তেওঁলোকক তিলকৈ মৃত্যুমুখত ঠেলি দিয়া বুলি অভিযোগ, আপুনি চমুকৈ একেবাৰে এই সম্পৰ্কত আপুনি কি ক'ব? যিবিলাক অতিৰঞ্জিত কৰিছে, অতিৰঞ্জিত কৰি এইটো শত্ৰু পক্ষৰ প্ৰভাৱত এইবিলাক অতিৰঞ্জিত কৰিছে। আৰু দ্বিতীয়তে হৈছে যিটো বিভাকৰ দেউতাকে যিবিলাক কথা কৈছে, তেখেতে যিহেতু তেখেতৰ সন্তান হেৰুৱাইছে আৰু তেখেতে ভুলভাৱে এটা লৈ লৈছে, এইবোৰ তেখেতৰ যেতিয়া নিজৰ সন্তান হেৰুৱাইছে, তাৰ কাৰণে আমি বিশেষকৈ মই দুখিত। যিহেতুকে আমাৰ তথাকথিত বিপ্লৱী নেতাৰ দ্বাৰা ভাৰতীয় এজেণ্ট, অসম পুলিচৰ এজেণ্টৰ দ্বাৰা যিটো হত্যা কৰিলে অবৈধভাৱে, তাকতো তেখেতেও জনা কৈ যে আমি তেখেতক যিজনে কৰিলে তেওঁক আমি মৃত্যুদণ্ড দিয়া হৈছে। আৰু এইটো আমি ন্যায়সংগত, যিটো নেকি আমাৰ এই ধৰণৰ মানে যিটো প্ৰতি বিপ্লৱী এজেণ্ট হৈ যিটো ভাৰতীয় হৈ এজেণ্ট কৰি আমাৰ প্ৰকৃত সতীৰ্থক হত্যা কৰাটো আমি কেতিয়াও নিবিচাৰো। আৰু এটা কথা ক'বলৈ বিচাৰো, তেখেতেও জানিব লাগে যে তেখেতৰ ল'ৰাইও হয়তো ক'ৰবাত ভুল বুলি কৰিব পাৰে, যিটো সুযোগটো দিলে এজেণ্টক, মানে যিটো এজেণ্টক ভাৰতীয় চোৰাংচোৱাৰ যিবিলাক মানে সৃষ্টি কৰা এজেণ্টৰ হাতত মানে এটি সুযোগ দিলে প্ৰথম ছাত্ৰটো নকলোহেঁতেন হয়তো এইবিলাক কাম নহ'লহেঁতেন। আৰু কিছুমান এজনে কৈছে খোৱা বোৱাটো সুধিলেই ক'ব, যি কেম্পত আছে ইফালে গ'লো কবি, বেঙেনা, এতিয়া যিমান যি আছে খাদ্যৰ কোনো অভাৱ হোৱা নাই। এইটো এটা শত্ৰুৱে প্ৰচাৰ চলাই আছে। ইয়াৰ প্ৰচাৰবিলাকে সদায় চলাই আছে। আজিও দেখিছো জিপি সিং কৈছে খাদ্যপ্ৰাণ পানী এনেকুৱা, আৰু কিছুমান যদি গৈ যিবিলাকে এইটো উদ্দেশ্য প্ৰণোদিত শত্ৰু হয়তো কাম কৰি গৈছে, এইটো সেইটোতো মানুহে ভাবে বিশ্বাস কৰিছে। সেইকাৰণে মই প্ৰকৃত সাংবাদিক বন্ধু সকল আমাৰ শিবিৰলৈ আহি যাওক, এবাৰ ঘূৰি যা এটা শিবিৰ, 5টা শিবিৰ এমাহ লৈ বা 2 মাহ লৈ 5টা শিবিৰ ঘূৰি যা, ল'ৰাবিলাকে নেখাই মৰিছে না কি হৈছে, তাত খাদ্য প্ৰাণৰ অভাৱ হৈছে নে, তেতিয়া বুজি পাবতো। যেনেকৈ আগতে ৰাজীৱ ভট্টাচাৰ্য আহিছিলে, তাৰ পৰা আমাৰ প্ৰয়াত প্ৰদীপ গগৈ আহিছিলে, তেখেতে দেখাই মৰিছিলে ল'ৰাবিলাক কি খেতি কৰে, কেনেকৈ কৰে, কি ধৰণৰ নিজৰ স্বভাৱলী হয়, গোটেইটো আমি উদাহৰণ দি দিছো। এতিয়াও আমাৰ ল'ৰাবিলাকৰ খেতি কৰি আমাৰ সদস্যসকলে, বিষয়াসকলে খেতি কৰি যথেষ্ট স্বনিৰ্ভৰশীল। এই কথাটো আপোনালোকে বুজাটো উচিত, আৰু নুবুজাৰ কাৰণে বিভিন্ন ধৰণৰ শত্ৰুৱে যিটো কয় সেইটোৱে ক'ব। হয়তো বিভাগৰ দেউতাকে কোৱাটো স্বাভাৱিক আৱেগ হৈছে, নিজৰ এজন পুত্ৰক হেৰুৱাইছে, আৰু পুত্ৰক কেনেকৈ আমিওতো দুখিত, আমিতো কাউন্সিলিং কৰো। তেখেত ল'ৰাটো দেখিলে মৰম লগা ল'ৰা আহিছে, নতুন আহিছে, আমি সেইকাৰণে কৈছোতো, সেইকাৰণে এনেকুৱা জঘন্যতম আমাৰ এজন উপসভাপতি হৈও কিয় এইটো কাম কৰিলে, পিছতে আমি ইনকুৱাৰীটো চব ওলাই পৰিছে। আৰু ইয়াৰ পিছত আমি শাস্তি দিলো এজনক, ইয়াৰ পিছতো কৈছে নহয় ইহঁতি মৃত্যুদণ্ড আগেই দিলে, এইবিলাক মিছা কথা। শাস্তি দিছো, ইনকুৱাৰীটো আমাক ৰিপৰ্ট কৰিব, ইনকুৱাৰী কমিটিত আহিব, এইটোতো আৰু ঘপককে নহয় নহয়, এইবিলাক ইনকুৱাৰী ৰিপৰ্টৰ ভিত্তিত বিচাৰ কৰিব, ইনকুৱাৰী কৰিব, দোষী হয় না নহয়, সাক্ষী বাতি গোটাব লাগিব, তেতিয়া তাৰ পিছতহে বিচাৰ হয়। সেইটো মই আগতে কৈছোতো, মই আগতে বহুবাৰ কৈছো, তবু কৈ দিয়াৰ পিছতো অসম পুলিচৰ বিষয়া কৈ দিব, কোৱাৰ পিছতে তেনেকুৱা সেইমতে আকৌ সেই সুৰতে কবলৈ আহেতো। অৱশ্যে দেউতাকে আজি বিভাগৰ দেউতাকে কোৱাটো মোৰ বেয়া লগা নাই, আমিও দুখিত।
সেইকাৰণেতো এজন উপসভাপতিৰ নিচিনা এটা উপবিষ্ট কৰি এটা লোৱাৰ কাউন্সিলৰ উপসভাপতি পদত ৰাখিছিল। তাকো আজি ক্ষমা কৰা নাই আমাৰ সংবিধানে, আমাৰ আইন ব্যৱস্থাতে আজিও এইটো কৰা নাই। আৰু দ্বিতীয় কথাটো একেটা মানে যিটো বস্তু অন্য প্ৰকাৰে আমাক যাতে আমাৰ সংবিধান আমাৰ ন্যায় বিচাৰক বিকৃত কৰা লাগিছে আগে কৈছে যে এজন ব্যক্তি বা সংগঠনটোক মানে অন্য ফালে জনমানুষৰ সেৱ কৰিবলৈ বাৰে বাৰে লাগি আছে। আৰু এতিয়া ধৰক ভাবোঁ যে এই কথাখিনিৰ পিছত মানুহ কিছু বস্তুৰ সম্পৰ্কত স্পষ্ট হ'ব। মই আপোনাৰ সৈতে পাৰিলে চেষ্টা কৰিম। আৰু এতিয়া মই কৰ্মজিৎ ডাঙৰীয়াৰ সৈতে জানিব বিচাৰিম, আপুনি কিবা ক'ব বিচাৰিম? মই প্ৰথম কথা ক'ব বিচাৰিছোঁ যে তেখেতসকলে প্ৰথমতেই মই এই পৰিয়ালটো দিবাকৰৰ পৰিয়ালটোলৈ মই তেখেতৰ দুখৰ সমভাগী হৈছোঁ আৰু দুখ প্ৰকাশ কৰিছোঁ। এই মৃত্যুদণ্ডবিলাক বন্ধ হ'ব লাগে। প্ৰথম কথা একদম ষ্ট্ৰেইট মৃত্যুদণ্ড অসমীয়া যুৱক যুৱতীক মৃত্যু হোৱাটো মই যেনেকুৱা শাস্তি নহওক বা যি ধৰণৰ তেওঁলোক অপৰাধী নকৰক, হয়, মৃত্যুদণ্ড মৃত্যু যিহেতুকে জন্মও দিব নোৱাৰোঁ, হয়, গতিকে মৃত্যুও দিব নালাগে। সেইটো হ'ল 1 নম্বৰ কথা। 2 নম্বৰ কথা, যিটো দিবাকৰৰ পৰিয়ালে কৈছে, পৰেশ বৰুৱাৰ প্ৰতি আহ্বান জনাইছে। মই পৰেশ বৰা মহাশয়লৈ মই এইটো আহ্বান জনাইছোঁ যে মৃত্যুদণ্ডৰ পৰ্যায়লৈ পৰাপক্ষত যাব নালাগে। কাৰণ মৃত্যুদণ্ডটো একেবাৰে চূড়ান্ত সিদ্ধান্ত, তাৰ ওপৰত আৰু কোনো সিদ্ধান্ত নহয়। দ্বিতীয়তে দিবাকৰৰ পৰিয়ালে যিটো কথা কৈছে খোৱা বোৱাৰ কথা, সেইটো মই বহুত দিন আছিলোঁ কেম্পত, খোৱা বোৱাৰ কষ্ট থকাটো স্বাভাৱিক। তেখেতে নাই বুলি কৈছে, কিন্তু স্বাভাৱিক কেলেই বিপ্লৱী সংগঠন এটাত এইখিনি কষ্ট কৰিব পৰা ক্ষমতা থাকিব লাগিব। ইয়াৰ অৰ্থটো কি হৈছে, তেওঁ গৈ সেই কথাখিনি কৈছে, ইয়াৰ অৰ্থটো কি হৈছে, এই ল'ৰাজনক যাক লৈ গৈছে, যাক মৃত্যুদণ্ড দিয়া হৈছে, লৈ যাওঁতে মানসিকভাৱে প্ৰস্তুত কৰি লৈ যোৱা হোৱা নাই, অথবা কেম্পত মানসিকভাৱে বেলেগ ছবি দেখুৱাই দিয়া হৈছিলে, সেইটো মই নাজানো। কৈছে দেউতাকে যিটো ক'লে, দেউতাকৰ কথা হ'ব পাৰে, কিন্তু তেওঁক শিবিৰলৈ লৈ গৈ পেলাই বিপ্লৱৰ কাৰণে মানসিকভাৱে প্ৰস্তুত কৰি তুলিব পৰা নাই। আৰু এই যে বিতৰ্কটো হৈ আছে, বিভ্ৰান্তিকৰ সৃষ্টি হৈছে, এইটো কিন্তু আলফাৰ গণবিচ্ছিন্ন হোৱাৰ কাৰণে এইবিলাক হৈছে। আলফা যদি আজি জনসাধাৰণৰ মাজত থাকিলেহেঁতেন আগৰ দৰে, তেতিয়াহ'লে আলফাৰ কেডাৰেই গোটেই অসমত এই যিটো মানে বিতৰ্ক সৃষ্টি হৈছে, বিতৰ্কৰ গণবিচ্ছিন্ন হোৱাৰ কাৰণ কি বুলি ভাবে আপোনাৰ দৃষ্টিত? গণবিচ্ছিন্ন হোৱাৰ কাৰণে আগতে যিখিনি সাংগঠনিক কাম কাজ জনসাধাৰণৰ মাজত আমি কৰিছিলোঁ, ক'ৰবাত স্কুল খুলিছিলোঁ, ক'ৰবাত মাথাউৰি বনাইছিলোঁ, মানুহৰ মাজত ঘৰে ঘৰে আমি মানুহৰ লগত আছিলোঁ। আমাৰ অসমৰ এনেকুৱা এটা হয়তো গাঁৱৰ চুবুৰী নাই য'ত আমাৰ কেডাৰে এৰাতি হ'লেও থকা নাই। চব গাঁৱৰ প্ৰতিটো চুবুৰীত আছিলে। তেনেকৈ মানুহৰ লগত এটা সম্পৰ্ক স্থাপন হৈছিলে। এতিয়া এই বস্তুটো আইচলেট হৈ গৈছে। এতিয়া জনসাধাৰণৰ লগত আলফাৰ কোনো সম্পৰ্কই নাই। আলফা যেতিয়া গণবিচ্ছিন্ন হৈ গৈছে, গতিকে শত্ৰুপক্ষই সুযোগ লৈছে। আপুনি এই যিটো কথা ক'লে যে মৃত্যুদণ্ড, এই সময়ত মই যাব বিচাৰিম এতিয়া আমি তিনিচুকীয়ালৈ। তিনিচুকীয়াত আমাৰ সাংবাদিক বিপ্লৱ চেতিয়া আছে। বিপ্লৱ, মৃত্যুদণ্ড দিয়াৰ নয়নমণি চেতিয়াৰ বাসগৃহত আছোঁ। সেই দুৰ্ভগীয়া পৰিয়ালটো মোৰ লগত আছে আৰু দুৰ্ভগীয়া মাতৃ আছে মোৰ লগত। 2021 চনতেই কিক বক্সিং এগৰাকী সুদক্ষ খেলুৱৈ আছিল নয়নমণি চেতিয়া। কিক বক্সিং খেলিম বুলি কৈ ওলাই গৈছিল। তাৰপিছত কিন্তু 20 ছেপ্টেম্বৰ দিনটোত সেই দুঃসংবাদটো আহিল, নয়নমণি চেতিয়াক মৃত্যুদণ্ড দিয়া হৈছে বুলি দুঃসংবাদটো আহিল। এই গোটেই ঘটনাটোৰ সন্দৰ্ভত কিন্তু আলফা স্বাধীনৰ তৰফৰ পৰা মৃত্যুদণ্ড দিয়াৰ বিষয়টো এই পৰিয়ালটোক অৱগত কৰা নাছিল। যিগৰাকী দুগৰাকীকৈ আলফা কেডাৰ অৰুণাচলৰ অসম ৰাইফলছৰ ওচৰত আচলতে ধৰা পৰিছিল। তেতিয়া সেই দুগৰাকী কেডাৰ মনজিৎ গগৈ ওৰফে নীলোৎপল অসম, আনগৰাকী ৰোহিণী গগৈ ওৰফে উপেন অসম, এই দুয়োগৰাকী যি আচলতে ভাষ্য, যিগৰাকী আচলতে স্বীকাৰোক্তিত গম পোৱা হৈছিল যে নয়নমণি চেতিয়াক আৰু এজেড অসম বা শিৰোনাম অসমক মৃত্যুদণ্ড দিয়া হৈছিল। এই গোটেই বিষয়টো তাৰপিছতহে গম পোৱা হৈছিল। তেতিয়া আচলতে পৰিয়ালটোত হাহাকাৰ লাগিছিল। সেই তেতিয়াৰ পৰা 20 ছেপ্টেম্বৰ দিনটো যেতিয়াৰ পৰা এই গোটেই ঘটনাটো শুনিছিল, তেতিয়াৰ পৰা কিন্তু এই পৰিয়ালটো আচলতে এই যে এই দুৰ্ভগীয়া মাতৃ আজিও আশাত আচলতে বাট চাই আছিল নিজৰ কন্যা ঘূৰি আহিব বুলি। কি ক'ব গোটেই ঘটনাটোৰ সন্দৰ্ভত? মই বিচাৰিছোঁ আজি ছোৱালীজনী অসমৰ খেলুৱৈ হৈছিলে, আলফাই মাতি নি কিনে কিয় গুলিয়ালে, কিয় আত্মহত্যা কৰিলে, সেইটো মোক লাগিব। আজি ইমান কষ্ট কৰি মই ছোৱালীজনী ডাঙৰ দীঘল কৰি পঢ়াইছিলোঁ, সেইটো কিয় সিহঁতে মাতি নি কিনে কিয় গুলীয়া হত্যা কৰি গাঁত খান্দি পুতি থৈছিলে, সেইটো আমাক কিয় খবৰ দিয়া নাছিলে। এতিয়া আমাক ডেড বডি হাড়ডাল হ'লেও আমাক ঘূৰাই দিব লাগিব। আৰু পৰেশ বৰা ডাঙৰীয়া কৈছোঁ, কিয় এজনী ছোৱালী মাৰিবলৈ আপোনাৰ অকণমানো মৰম নালাগিলেনে, চেনে নালাগিলেনে? আপুনি যেনেকৈ ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰি তুলিলা, ময়ো সেনেকৈয়ে ডাঙৰ দীঘল কৰি কষ্ট কৰি তুলিলোঁ। আপুনি কিয় এবাৰো চিন্তা নকৰিলা? পৰেশ বৰা ডাঙৰীয়া, যদিহে ভুল কৰিছিলে সেইটো আপুনি কিয় ঘূৰাই পঠিয়াই নিদিলে? যদি ভুল কৰিলে আপোনালোকে ঘূৰাই পঠিয়াব লাগিছিলে যে ভুল কৰিছে বুলি। কি চুৰ কৰিবলৈ গৈছিলে? আমাৰ অসমৰ পৰা তাক চুৰ কৰিবলৈ কোনো পঠিওৱা নাই। আপোনালোকৰ
আলফাই মাতি নি কিনে আপোনালোকৰ আলফাই গুলীয়া হত্যা কৰিলে কিয়? অসমৰ পৰা অসমীয়া ল'ৰা ছোৱালীবোৰ মাতি আপোনাৰ কাৰণে গুলি খাই কিমান অসমীয়ালৈ হত্যা কৰিছে, কিমান দুখ কষ্ট কৰিছে মাক দেউতাকে। ইয়াৰ মাতৃ ভাষে তেখেতৰ নবৌৱেক আছে, তেখেতৰ পৰা মন্তব্য ল'ম। যিহেতু নয়নমণি চেতিয়াক আপুনি যেতিয়া এইখন ঘৰলৈ বিবাহ সূত্ৰে আহিছিল, তাত লগ পাইছিল নিজৰ ভণ্টি, কি ক'ব? তাক কিয় মৃত্যুদণ্ড দিছিল আৰু কেনেকৈ তাক মৃত্যুদণ্ড দি মাৰিছিল সেইটো আমাক স্পষ্টকৈ পৰেশ বৰুৱাৰ পৰা লাগে। আৰু তাৰ লগত যে 4জনী ছোৱালী গৈছিল আৰু আমাৰ ভণ্টিকে গুলীয়া মাৰিব পাৰিলে, আমাৰ ভণ্টিয়ে কি চোৰাংচোৱা গৈছিলে নেকি? গোটেইকেইজনীতো একেলগতে যোৱা ছোৱালী হৈছিলে, সেইটোতো চোৰাংচোৱা আছিলে। সিহঁতক কিয় মৰা নাছিলে পৰেশ বৰুৱা ডাঙৰীয়াই? ধন্যবাদ সুভাষ। নাৱৰীয়াই জানে বঠা কিমানলৈকে যায় পানীত। গতিকে যাৰ পৰিয়ালৰ মৃত্যু হয় তেওঁলোকে বুজি পায়, বাকী হয়তো কোনোবা অনুভৱ কৰিব পাৰে, কিন্তু কিছু লোকে অনুভৱ কৰিব নোৱাৰে। আমি খন্তেক বিৰতি ল'ম, আকৌ উভতি আহিম ইয়াতে। প্ৰতিপক্ষৰ মাজলৈ পুনৰ উভতি আহিছোঁ। এতিয়া আমি মৃত্যু বা হত্যাৰ প্ৰসংগটো অকণমান আঁতৰি আলফাৰে গোটেই বিষয়টো মই জানিব বিচাৰিম যে এখন হয়তো চুক্তি হ'ব, এখন চুক্তি হ'ব, ভিত্তিবৰ্ষ 1951 হ'বগৈ পাৰে, সেইধৰণে আগবাঢ়িছে গোটেই প্ৰক্ৰিয়াটো, যদি কোনো খেলিমেলি নহয়। জিতেন চৌধুৰীৰ পৰা জানিব বিচাৰিম। চুক্তি এখন প্ৰয়োজন আছিল আৰু চুক্তি এখন হয়তো হ'বলৈ গৈ আছে, কিন্তু মই নাভাবোঁ 1951 চনৰ ভিত্তিবৰ্ষ বাস্তৱায়িত কৰিব পাৰিব। 2014 চনত পশ্চিমবংগত নৰেন্দ্ৰ মোদী নিৰ্বাচনৰ সময়ত, লোকসভা নিৰ্বাচনৰ সময়ত তালি টোপোলা বান্ধি বিদেশী যাৱতীয় ধৰণৰ এখন চুক্তি হয়তো কৰিব পাৰে, কিন্তু 1971 চন এটা থকাৰ পিছত 1951 চন আৰু ভিত্তিবৰ্ষ এটা ঘোষণা হয়তো হ'ব পাৰে, এখন চুক্তি হ'ব পাৰে, কিন্তু তাৰ কাৰ্যকৰী বা ফলৱৰ্তী সম্ভাৱনা যে নাই, মই স্পষ্টভাৱে আপোনাৰ আজিৰ অনুষ্ঠানৰ জৰিয়তে ক'ব পাৰোঁ। মানে বিষয়টো বিদেশী বহিষ্কৰণৰ ভিত্তিবৰ্ষটো সলনি হ'বলৈ গৈছে, কিন্তু সমস্যাটো ভিত্তিবৰ্ষ 1951 চন লাগে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও বহুবাৰ কৈছে আৰু কৈ আহি আছে। প্ৰতিটো ইলেকশ্যনৰ সময়ত তেওঁ আগমুহূৰ্তত কয়, কিন্তু তেওঁ তাৰে মাজত এটা কথা সদায় কৈ আছে, মই এইটো ব্যক্তিগত মতামতহে দিছোঁ, এইটো মোৰ চৰকাৰী ভাষ্য নহয়, যিহেতু আমি সুপ্ৰিম কোৰ্টত 1971 চন ভিত্তিবৰ্ষ বুলি ইতিমধ্যে এফিডেভিট এখন দিছোঁ, শপতনামা দিয়া হৈছে। কিন্তু মই নাভাবোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1951 চনটো চৰকাৰীভাৱে তেওঁ প্ৰতিষ্ঠা কৰিব পাৰিব বুলি। মই কল্পজনী নগৰ জানিব বিচাৰিম যে ভিত্তিবৰ্ষৰ আকৌ এটা নিৰ্বাচনী ইছ্যু হ'বলৈ গৈ আছে নেকি? 1951 চনটো যদি হয় বা চুক্তি যদি স্বাক্ষৰ হয় 1951 চনে, এইটো ৰাজনৈতিক শ্লোগান হ'ব, এইটো বাস্তৱত কেতিয়াও ৰূপায়িত কৰিব নোৱাৰে। 1971 চনৰ পিছৰ মানুহখিনিয়ে কৰিব নোৱাৰাৰ কাৰণটো আজিলৈকে 75 বছৰ হৈ গ'ল 1951 চনত অহা মানুহখিনি, তেওঁলোকৰ সতি সন্ততি ল'ৰা ছোৱালীয়ে ইয়াত এতিয়া ভাৰতীয় নাগৰিকত্ব পাব। ভাৰতীয় নাগৰিক আইন মতেই পায়, আপুনি আইনক কোনোবা সুধিলে গম পাব। জন্ম যদি হয় এখন দেশত, সেইখন দেশৰ নাগৰিকত্ব পায়। প্ৰথম কথা হ'ল সেইটো। দ্বিতীয় কথাটো হ'ল 1951 চন যদি চিনাক্তকৰণ বছৰ হয়ো, তেতিয়াও এই মানুহখিনি ক'লৈ পঠিয়াব? মানুহখিনি পঠিয়াব পৰা কোনে গ্ৰহণ কৰিব? বাংলাদেশে এজনো মানুহ ভাৰতবৰ্ষলৈ যোৱা নাই বুলি কৈ থৈছে, কোনেও গ্ৰহণ নকৰে, ব্ৰহ্মপুত্ৰত দলিয়াই গুলিয়াই মাৰি পেলাব নোৱাৰে। গতিকে এই মানুহৰ এটা কথা হ'ব পাৰে, 1971 চনৰ পিছৰ যিখিনি মানুহ আহিছে, মোৰ মতে যিহেতুকে এখন চুক্তি হৈছে, তাৰ পিছৰ মানুহখিনিক চিনাক্ত কৰিব লাগে, তেওঁলোকক জব কাৰ্ড দিব লাগে, টেম্পৰৰী জব কাৰ্ড দিব লাগে, 2 বছৰ 3 বছৰৰ কাৰণে দিব লাগে, ৰিনিউ কৰিব লাগে। যদি তেওঁলোকে নাগৰিকত্ব প্ৰমাণ কৰিব পাৰে নাগৰিক হিচাপে থাকিব। এই সময়ত মানে আৰু এটা কথা আহে যে এই অসম চুক্তি হোৱাৰ সময়তো প্ৰশ্নটো উত্থাপিত হৈছিল বা বিভিন্নজনে কৈছিলে যে বিদেশী বহিষ্কৰণৰ এটা আন্তৰ্জাতিক বিষয়, প্ৰথম ভাৰত আৰু বাংলাদেশৰ লগত বা তেনেকুৱা ধৰণৰ য'ৰ পৰা মানুহৰ প্ৰয়োজন হয় তেওঁলোকৰ এখন আন্তৰ্জাতিক চুক্তি হ'ব লাগিব, তেওঁলোকে বৈধ নাগৰিকখিনিক তেওঁলোকৰ নাগৰিকখিনিক গ্ৰহণ কৰিম বুলি। সেইটো চুক্তি নোহোৱাকৈ এটা নিৰ্বাচনী, এইটো সম্পূৰ্ণ নিৰ্বাচনী আৱাজ হ'ব, নিৰ্বাচনী শ্লোগান হ'ব, ৰাজনৈতিক শ্লোগান হ'ব। এতিয়া হিমন্ত বিশ্ব শৰ্মাই নিজে কৈছে, এইটো আপোনাৰ প্ৰাক্তন সতীৰ্থ। মোৰ প্ৰাক্তন সতীৰ্থ, কিন্তু মোৰ প্ৰাক্তন সতীৰ্থয়ো 1951 চন বা তেওঁলোকে যিটো 95টা চিটৰ কথা কৈ আছে, সেইখিনি যে পাব মই আশা কম এইকাৰণে যে আমাৰ যিখিনি মানুহ আছে প্ৰাক্তন, আমিও একেলগে জড়িত হৈ আছোঁ, যদিও আমি বহুধা বিভক্ত, তথাপিও মই ক'ব বিচাৰিছোঁ যে তেখেতসকলৰ কোনো এই যেনেকৈ মই আলফাৰ যেনেকৈ গণবিচ্ছিন্ন এটা সংগঠনলৈ লাহে লাহে পৰিণত হৈছে, আলোচনাপন্থীসকলো কিন্তু এতিয়া গণবিচ্ছিন্ন। তাৰ মাজত কোনো তেওঁলোকৰ মাজত জনসাধাৰণৰ কোনো সম্পৰ্ক বৰ বিশেষ দেখিবলৈ পোৱা নাই। চৰকাৰক হেঁচা দিব পাৰে, চৰকাৰক যেতিয়া হেঁচা দিব নোৱাৰে, চৰকাৰে চুক্তিখন তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থত আদায় কৰিব।
নাই এইটো আৰু 51ৰ পিছত আৰু এইটো হেৰি ওলাইছে এন্ডাবু সন্ধিটো মানে সেইটো ওলাইছে সেইবিলাক বাস্তৱ ক্ষেত্ৰত একেবাৰে দাবী প্ৰযোজ্য উত্থাপন নহয়। কৰি মানুহক আৱেগিক কৰা হৈছে পৰিৱেশ নষ্ট কৰাৰ কাহিনী আৰু পৰিৱেশ নষ্ট কৰি পেলাই কিছুমানে ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ চেষ্টা কৰে। মই এই সময়ত পৰেশ বৰা ডাঙৰ আচলতে একদম চমুকৈ কাৰণ তেখেতে ইতিমধ্যে স্পষ্ট কৰি দিছে যে চুক্তি কি হয় 71 হয় 51 এই বিষয়ৰ লগত তেওঁলোকৰ কোনো ধৰণৰ সম্পৰ্ক নাই কিন্তু অসম ভূখণ্ডৰ আমাৰ অসম ভূখণ্ডৰ যিখিনি 3,40,00,000 মানুহ তেওঁলোকৰ ক্ষেত্ৰত তেওঁ য'তেই নাথাকক তেওঁ এজন অসমীয়া মানুহ তেওঁ এই চুক্তি যে হ'বলৈ গৈ আছে এইটো এটা ৰাজনৈতিক গিমিক নে ইয়াৰ দ্বাৰা অসমীয়া মানুহৰ কিবা উপকাৰ হ'ব বুলি ভাবে তেওঁ সম্পৰ্ক নাই বুলি কৈছে কিন্তু মই জানিব বিচাৰিম যে এটা তেওঁৰ পৰা চমুকৈ এটা বিশ্লেষণ যিটো প্ৰশ্ন কৰিছে আপুনি চমুকেও একেবাৰে এটা কথাটো এইটো ক'ব পৰা নাযায় যিটো 71 বা 51 যিটো ওলাই আছে আৰু বাদ বাকী বহুতেই এইটো বিষয়টো ওলাইছে তাৰ আগতে মই যিসকলে কল্পজ্যোতি নেওগে যিটো কৈছে তেখেতে যিবিলাক কথা কৈছে হয়তো মই শুনা নাই হয়তো বহুত আমাৰ মনোপুত নহ'বও পাৰে তেখেতে নাজানিও তেখেতেতো বহু 91তে ওলাই যোৱা মানুহ তেখেতেতো নাজানে তাৰপিছত কি কেনেকৈ হৈছে কিছুমান গণবিচ্ছিন্ন এটা দুটা হ'লে গণবিচ্ছিন্ন আলফা বা আলফা গণবিচ্ছিন্ন আলফা স্বাধীন গণবিচ্ছিন্ন হোৱা নাই তাৰ প্ৰমাণ আৰু আছে মই তেখেতক কাইলৈ বাৰ এটা ভিডিঅ' এজন বা আহি আছে আজি হয়তো কাইলৈ আহিব এটা ভিডিঅ' অগ্ৰিম হয়তো কাইলৈ উলিয়াই দিম অন দ্য ৱে আছে সেইকাৰণে উলিয়াবলৈ ইচ্ছা কৰা নাই হয়তো কাইলৈ আমি উলিয়াই দিম নেপালেও শিবিৰত নোসোমালেও লগত তেখেতৰ বক্তব্য তেতিয়া শুনি গম আমাৰ আলফা গণবিচ্ছিন্ন কতও মানে অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈকে প্ৰতিটো অঞ্চলতে আমাৰ যোগাযোগ আছে আৰু যিসকলে ওলাই গৈছে ওলাই যোৱাটো তেনেকুৱা সদায় ভাবে সিহঁত তেখেতসকলক সন্মান নকৰে কোনোবাই চালফা হ'ল কোনোবা আলোচনাপন্থী সন্মান নকৰে এতিয়াও অসমক ভাল পোৱা স্বাধীনতাক আমি অসমৰ চুকে কোণে আছে আৰু এইকাৰণে ল'ৰা আহিলে যিমান অপপ্ৰচাৰ কালিও দুজন আহিছে তাক হয়তো আৰু আহিব যিজন আহিলে যিজন মানুহৰ যিজন ব্যক্তি আহি যিজন ল'ৰা আহি আছে মানে যেতিয়া ওলাব যে সুধিলে মানুহ আচৰিত কিয় গৈছে এটা বুৰঞ্জী প্ৰসিদ্ধ যিটো নেকি অসমৰ মানুহে যি বুৰঞ্জী বুজি পায় যিটো নেকি বুৰঞ্জীগতভাৱে আমাৰ যিটো ৰাজনৈতিক অধিকাৰ তাক খৰ্ব কৰি ৰাখিছে ভাৰতে আৰু যিসকলে ওলাই গৈছে এইবিলাক ক'বইতো চাব ষ্টেণ্ডাৰ্ড কথা ক'ব শক্তিশালী কথা নকয়তো আৰু দ্বিতীয় বিষয়টো হৈছে এতিয়া আমাৰ যিসকলে আপুনি কৈছে 3 কোটি মানুহৰ কাৰণে এই বিষয়টো এটা বিতৰ্কিত বিষয় ৰাজনীতি বিষয় 71 51 এইটোতো আজি কিমান বছৰ অসম চুক্তি হোৱাৰ পৰা আজিতো সেইটোতে লাগি আছে বিদেশী বিধান কোনো ইমপ্লিমেশ্যন নহয় NRC বনালে এখিনিয়ে ইলেকশ্যন হ'ব ইলেকশ্যনৰ সুবিধা লয় আকৌ সেই শব্দটো ইলেকশ্যনৰ কাৰণে উলিয়াই এইটো এটা আলোচনাৰ নামত কোনোবাই চুক্তি কৰাৰ নামত এইটো এটা নতুন এটা অধ্যায় ইমপ্লিমেশ্যনটো একোৱেই নহয় সেইকাৰণে কৈছো আমাৰ যাতে ভাৰতীয় উপনিবেশে আমাৰ ইয়াত প্ৰকৃত মানে এই যে ধুৰন্ধৰ ৰাজনীতি কৰিব নোৱাৰে আমি সেইকাৰণে সাৰ্বভৌম স্বাধীন অসম বিচাৰি আছো আমাৰ সেইকাৰণেই কৈছো আৰু যিবিলাক প্ৰশ্ন আমি স্পষ্টকে দিছো এই বিদেশী নাগৰিক ভাৰত অসমৰ মানুহ কোনো ধৰণে উপকৃত নহয় এইটো আচল ইয়াৰ সমাধান ধন্যবাদ পৰেশ বৰা ডাঙৰীয়া আপুনি যথেষ্ট সময় দিলে আপোনাৰ ব্যস্ততাৰ মাজতো কিন্তু তেখেতৰ পৰেশ বৰাৰ মন্তব্যটো এনেকুৱা তেখেতৰ যে 51 71 লৈ তেখেতসকলৰ কোনো ধৰণৰ তাৰ সম্পৰ্ক নাই তেওঁলোকে সাৰ্বভৌমত্ব অসম এখনৰ দাবীত তেওঁলোক যুঁজ দি আছে তেওঁলোকে গতিকে সেইটোৰ লগত কোনো সম্পৰ্ক নাই ঠিকে তেখেতৰ এটা নিজা আদৰ্শ লৈ আছে তেখেতে আমি মানুহ নামনটো আমাৰ বিষয় আৰু আজিৰ এটা প্ৰতিপক্ষৰ এই মানে মঞ্চত পৰেশ বৰা ডাঙৰীয়া পোনপটীয়াকৈ জড়িত থাকিলে তেওঁক ধন্যবাদ জনাইছোঁ কল্পজ্যোতি নেওগে মানে ডিফুলৈ যাবলগীয়া আছে তেওঁ ডিফুলৈ যোৱা বাদ দি পেলাই এইলৈ আহিলে যেতিয়া এখন দৈনিক কাকতৰ যথেষ্ট মানে ব্যস্ত সাংবাদিক তেওঁ কামক ক্ষতি কৰি এইলৈ আহিছে আৰু লাইভত আমাৰ সৈতে যি দুগৰাকী সাংবাদিক জড়িত তেওঁলোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু আমি আশা কৰিম যে আলফাক লৈ সৃষ্টি হোৱা কেতবোৰ বিভ্ৰান্তি বিতৰ্ক সম্পৰ্কত পৰেশ বৰাই নিজা মন্তব্য দাঙি ধৰিলে এগৰাকী প্ৰাক্তন সতীৰ্থ তেওঁৰ কথাখিনি ক'লে সাংবাদিক এজনৰ দৃষ্টিৰ পৰাও ক'লে গতিকে এইটো ৰাইজে নিজাকৈ বিবেচনা কৰিব নিজাকৈ বিচাৰ কৰি যে আচলতে সত্য কি অসত্য কি ক'লা কি বগা কি ধন্যবাদ